বিগত বছৰবোৰৰ দৰে এইবেলিও ৰঙিয়া হৰিয়ানদাবৰ ৰাধাকৃষ্ণ মন্দিৰ ফেল্লা বাবাৰ আশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে দুদিনীয়া কাৰ্যসূচীৰে একনম সংকীৰ্তন উদযাপন কৰা হয়। ৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্যান্য আকৰ্ষণীয় কাৰ্যসূচী পালন কৰা হয়। অনুষ্ঠানত সমূহীয়া নাম প্ৰসংগৰে সমগ্ৰ অঞ্চল ভক্তিৰসত আপ্লুত হয়। অনুষ্ঠানৰ সকলো কাৰ্যসূচীত হৰিয়ানদাবৰ লগতে ওচৰ পাজৰৰ সহস্ৰাধিক ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। নিমন্ত্ৰিত অতিথিসকলক সুন্দৰ আপ্যায়নৰ লগতে সমূহ কাৰ্যসূচী সুকলমে সফল সমাপ্ত হোৱাত উদ্যোক্তাসকলে অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনায়। বিগত 4 বছৰৰ পৰা অনুষ্ঠানটো অধিক আকৰ্ষণীয় হোৱাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ ঘটাত উদ্যোক্তাসকলে উৎফুল্লিত হৈ পৰে। ৰঙিয়াৰ পৰা খাইৰুল হুছেইনৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমাৰ এই ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস একনতম ৰাজহুৱা কাৰ্যসূচীৰ এক নাম সংকীৰ্তন 3 মাৰ্চ আৰু 4 মাৰ্চ এই দুদিনীয়া কাৰ্যসূচীৰে আমি 3 মাৰ্চত প্ৰথম কাৰ্যসূচী ধৰ্মীয় পতাকা উত্তোলন হৈছিল, তাৰপিছত ধৰ্মধ্বজা উত্তোলন, তাৰপিছত আছিল স্মৃতিবেদীৰ মাল্যাৰ্পণ, তাৰপিছত আমাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মাল্যাৰ্পণ, ভূপেন হাজৰিকাদেৱৰ স্মৃতিত মাল্যাৰ্পণ আৰু নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীদেৱৰ স্মৃতিত মাল্যাৰ্পণ আছে। তাৰপিছত আছিল আমাৰ ভাগৱত পাঠ, তাৰপিছত আমাৰ সন্ধিয়া আছিল পানী তোলা অধিবাস আৰু নিশা ছোৱালী নাগাৰা নাম আছিল। যোৱাকালি আমাৰ গোটেইকেইটা কাৰ্যসূচী সুন্দৰৰূপে ৰূপায়ণ হৈছে আৰু আজি ৰাতিপুৱাৰ পৰা 9 বজাৰ পৰা আমাৰ হৰে কৃষ্ণ চলি আছে। আজি ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাত সমাপন হ'ব। এইখিনি কাৰ্যসূচীৰে আমি এই দুদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি উদযাপন কৰিছো। ইয়াত বহুত ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। আমাৰ এইখন ফেল্লা বাবাৰ আশ্ৰম বুলি কয়।